বিতৰ্কই যেন লগ নেৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘক। শীঘ্ৰেই সংঘৰ একাংশৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব যোৰহাটৰ এটি পৰিয়ালে। এগৰাকী বৃদ্ধা আৰু এটি পৰিয়ালক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ এখন প্ৰাথমিক আৰু আঞ্চলিকৰ বিষয়ববীয়াৰ বিৰুদ্ধে। যোৰহাটত অনুষ্ঠিত হৈ যোৱা ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যাতে সুকলমে অনুষ্ঠিত হৈ যায়, সেয়ে এইকেইটা মাহ মুখ খোলা নাছিল ভুক্তভোগী পৰিয়ালটোৱে। ৰাণু বৰুৱা নামৰ এগৰাকী মহিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একাংশৰ বাবেই বিগত দিন কেইটাত অসুস্থ হৈ পৰাৰ অভিযোগ পুত্ৰৰ। ঘটনাৰ বিৱৰণী অনুসৰি যোৰহাটৰ ৰাণু বৰুৱাৰ মাজুপুত্ৰ গৌতম বৰুৱা কৰ্মসূত্ৰে যোৰহাটৰ কেন্দুগুৰিৰ বাসিন্দা আৰু প্ৰায় ৭ মাহ পূৰ্বে গৌতম বৰুৱাৰ কন্যা পুষ্পিতা হোৱাৰ পাছত শংকৰ সংঘৰ নিয়ম অনুসৰি যোগনীয়া গাঁৱৰ পুৰণি গৃহত কৰ্ম সম্পাদনা কৰে আৰু পুষ্পিতা হোৱাৰ এমাহ পাছত গৌতম বৰুৱা আৰু তেখেতৰ পত্নীৰ সহকৰ্মী আৰু তেওঁলোকৰ আত্মীয়ক মাতি এটি বিবাহ ভৱনত পাৰ্টি দিছিল। কিন্তু সংঘৰ নিয়মৰ বাবে নাতিনীৰ এই কৰ্মলৈ অহা নাছিল ৰাণু বৰুৱা আৰু পৰিয়ালটোৰ আন কোনো লোক। আমিষ পাৰ্টি দিয়াই যেন দুখ হ'ল পৰিয়ালটোৰ। ২৪ বৰ্ষৰ আগষ্ট মাহত এখন পত্ৰ যোগে ৰাণু বৰুৱাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা জনোৱা হ'ল যে এবছৰৰ বাবে তেওঁলোকৰ ঘৰত কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। তেতিয়াৰে পৰা ৰাণু বৰুৱা বঞ্চিত হ'ল সকলো অনুষ্ঠানৰ পৰা। আনকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনতো অংশগ্ৰহণ কৰিব নোৱাৰিলে পৰিয়ালটোৰ এজনো লোক। অধিৱেশনৰ সময়ত বৰঙণিও গ্ৰহণ নকৰিলে ৰাণু বৰুৱাৰ পৰিয়ালৰ পৰা। সংঘৰ এনে কাণ্ডত ভাগি পৰিল পৰিয়ালটোৰ সকলো। মানসিকভাৱে ভাগি পৰি অসুস্থ হয় ৰাণু বৰুৱা। পৰিয়ালটোক কিয় এঘৰীয়া কৰা হ'ল এই বিষয়ে কাৰোৰ পৰা একো উত্তৰ বৰ্তমানলৈকে পোৱা নাই। সেয়ে অতি সোনকালে সংঘৰ একাংশৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে তেখেতৰ পুত্ৰ গৌতমে। জয়জয়তে মই আজি আপোনালোকৰ সমূহ চেনেলবিলাকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা সংঘাত চলি আছিলে শংকৰ সংঘ আৰু আমাৰ গৃহৰ মাজত, যিটো সমস্যা আমি অলমষ্ট ৮ মাহ হ'ল তাৰ একো শুদ্ধ উত্তৰ এটা তেওঁলোকৰ পৰা নাপালোঁ। পাই পেলাই সংঘৰ যিহেতু এখন অধিৱেশন হৈ গৈছে, অধিৱেশনৰ কাৰণে আমি বহুত চেষ্টা কৰিছিলোঁ তাৰ আগতে বস্তুটো মীমাংসা হয় নেকি চাবলৈ, কিন্তু অধিৱেশনলৈকে মীমাংসা নোহোৱাৰ কাৰণে আমি লাষ্টত উপায় নাপায় ভাবিলোঁ মিডিয়াৰ যোগেদি আমি বস্তুখিনি অৱগত কৰোঁ ৰাইজক। তাৰমানে কি হ'ল, আমাৰ কন্যা সন্তান এগৰাকীয়ে তাই আমাৰ অসমীয়া ভাষাত যে কওঁ তুলনি বিয়া হ'ল জুলাই মাহৰ 1st উইকত। আমি কৰ্মসূত্ৰে মই মিছেছ আমাৰ ফেমিলি আমি ইয়াত থাকোঁ, প্ৰায় 2 বছৰ হ'ল কেন্দুগুৰিত থাকোঁ। আমাৰ পুৰণা ঘৰ হৈছে ৰংদৈ, আৰু যিদিনাখন আমাৰ ছোৱালী তাই এইটো পুষ্পিতা হৈছে সেইদিনাখন আমি গাঁৱৰ গৃহলৈ লৈ গ'লোঁ য'ত আমাৰ মা থাকে। তাৰপিছতে গৃহলৈ লৈ গৈ পেলাই 4 নম্বৰ দিনাখন সংঘৰ নিয়ম মতে গোটেইখিনি কাৰ্য সম্পাদন কৰা হ'ল। হোৱাৰ পিছত 7 নে 8 নম্বৰ দিনাখন আমি গৈ পেলাই আঞ্চলিকৰ প্ৰেচিডেণ্ট বাপুৰ লগত সুধিলোঁ যে আজিকালি যুগৰ পৰিৱৰ্তন হৈছে, গতিকে আমি যুগৰ লগত সংগতি ৰাখি নেক্সট মাহত আমি কিবা এটা আমি ভোজন ঘৰতে খুৱাব পাৰিম নেকি। মানে 11 দিনৰ কমপ্লিট হৈ যোৱাৰ পিছত যিটো নেক্সট মাহত এজ এ বাৰ্থডে পাৰ্টি যেনেকৈ দিয়ে ধৰক। তাৰপৰা সেইমতে তেখেতে ক'ল যে এইটোতো সম্ভৱ নহ'ব, তোমালোকে এইটো গৃহততো এইটো আমি অনুষ্ঠান কৰিবলৈ নিদিওঁ, অনুষ্ঠান কৰিলে প্ৰথমে মোক জবাব দিব লাগিব, তাৰপিছত মই তোমালোকলৈ লেটাৰ দিব লাগিব। মা গৈছিলোঁ ৰাতিপুৱা তেখেতৰ কথা পাতিবলৈ। তো তেখেতৰ তেতিয়া সুধিলোঁ বোলো বাহিৰত পৰা হ'ব নেকি। তেতিয়া তেখেতে ক'ল যে বাহিৰত কি কোৱা এইটো আমাৰ লুক আউট নহয়, বাহিৰত তোমালোকে যি ইচ্ছা আমাৰ এইটো ক'বলগীয়া নাই, কিন্তু তোমালোকে এই ঘৰৰ ভিত্তিত নোৱাৰিবা। তাৰপৰা সেইমৰ্মে 11 দিনীয়া কমপ্লিট কাৰ্যসূচী হৈ গ'ল। হৈ যোৱা 12 নম্বৰ দিনাখন আমি ঘৰলৈ গুচি আহিলোঁ। আহি পেলাই আগষ্টৰ 3 তাৰিখে আমি এটা 19 আমাৰ লগৰ যিখিনি আজি ফ্ৰেণ্ড চাৰ্কুল আছিলে, কলিগ আছিলে, ৰিলেটিভছ আছিলে, গোটেইখিনিকে মাতি পেলাই আমি এটা আমিষ ভোজনৰ ব্যৱস্থা কৰিছোঁ। খোলাকৈ কৰিছোঁ বস্তুটো। এইটো আমি কেন্দুগুৰিতে কৰিছোঁ, আমাক গৃহত কৰা নাই। তাৰপৰা কৰাৰ পিছতে যিটো অনুষ্ঠানলৈ আকৌ মা অহা নাই, ইভন মোৰ দাদাও অহা নাই। মায়ে হয়তো ভাবিছিলে চাগে মই গ'লে সংঘৰ এইটো কিবা প্ৰতি ৰাখিব পাৰে, মা নাহিলে। মাৰ যিহেতু সংঘত সোমোৱা আজি আমি 91 নে 32তে সোমাইছিলোঁ সংঘৰ, আমি সংগী হৈ আছোঁ। মা সংঘটোৱে বহুত ষ্ট্ৰিক্ট মানুহগৰাকী, যিগৰাকী মানুহে তেখেতৰ মাতৃ হেৰিয়াতো অনুষ্ঠানো যোৱা নাই। তাৰপিছত সেইদিনাখন আকৌ মাৰ সংঘৰ নামঘৰ পাল পৰিলে, মায়ে চাহ দিয়াত ব্যস্ত থাকিলে, কিন্তু নাতিনীয়েকো অনুষ্ঠানলৈ মা নাহিলে। বস্তুটো তাতে আমি ভাবিলোঁ এই বস্তুটো ইমান বেছি গভীৰলৈ নাযায় বুলি ভাবিলোঁ। তাৰপিছতে তেখেতলৈ প্ৰায় এসপ্তাহমানৰ পিছতে আমালৈ এখন লেটাৰ ইছ্যু কৰিলে, যিখন লেটাৰ স্পষ্টভাৱে উল্লেখ কৰিছে যে পুষ্পিতা অনুষ্ঠানৰ গইনালৈ
আমিষ ভোজনৰ ব্যৱস্থা কৰা বুলি, যিটো গৃহত কৰা বুলি কাগজখনৰ মতে তেওঁলোকে আমাক শ্ব' কৰিছে। তাৰপিছতে আমাৰ ঘৰৰ গোটেই ফেমিলি মেম্বাৰখিনি বুলি আলোচনা কৰিলে যে কি কৰা যায়। তাৰপিছত দাদাই ক'লে হ'ব মই এইটো কথা পাতি বুলি দাদাই প্ৰাথমিকলৈ এখন লেটাৰ দিলে যে কি সংঘৰ সংবিধানৰ কোনটো দফামতে এইটো আমাৰ ঘৰক এবছৰৰ কাৰণে ধৰ্মীয় কাম কাৰ্যৰ পৰা আমাক অব্যাহতি দিয়া হ'ল। তাৰপিছতে আৰু এইটো কথাও উল্লেখ কৰি দিলে তাত যে যিহেতু গৌতম বুঢ়া মোৰ ভাইটি গৌতম বুঢ়া সংঘৰ সংগী নহয়, তেখেতৰ নাম সংঘৰ নৱীকৰণ এতিয়ালৈকে হোৱা নাই। গতিকে কোনটো হিচাপ মতে আমাক এঘৰীয়া কৰা হ'ল তাৰ বাবে আমি শুদ্ধ উত্তৰতে আপোনালোকক বিচাৰিছোঁ। তাৰপৰা আমি প্ৰাথমিকৰ পৰা একো নাপালোঁ, বাঁহ গ'ল বাগৰি গ'ল, একো নাপালোঁ। তাৰপৰা গৈ পেলাই লাষ্টত আমি আঞ্চলিকক দিলোঁ পত্ৰ, আঞ্চলিকৰ পৰা একো ৰিপ্লাই নাই। SDT আঞ্চলিকক দিলোঁ, আঞ্চলিকৰ পৰা একো নাপাই পেলাই আমি গৈ পেলাই জিলা পালোঁগৈ। জিলাত গৈ পেলাই মই জিলাৰ তেখেতক গগৈ বাপ বুলি এজন আছে প্ৰেচিডেণ্ট, তেখেতক গৈ পেলাই গৃহত মই লগ কৰি তেখেতক গোটেই কথাই বিৱৰি ক'লোঁ। তেখেতে ক'লে যে এইটো বৰ ডাঙৰ কথা নহয়, সাধাৰণ বস্তু, মই আঞ্চলিকলৈ ফোন কৰি দিম, বস্তু তাতে চল্ভ হৈ যাব। তাৰপিছতে একো চল্ভ নোহোৱাৰ পিছত লাষ্টত গৈ পেলাই আজি কিছুদিনৰ আগতে এখন আমাক আঞ্চলিকে পত্ৰ দিলে যে আমাৰ গৃহত মানে পুৰণা ঘৰত যে মানে যুগশ্ৰেষ্ঠ নাম এভাগ পাতিব লাগিব, যিটো ৰিষাৰ নামত আমাৰ গৌতম বুঢ়া ফেমিলি উপস্থিত থাকিব লাগিব। তাৰমানে তেওঁলোকে এইটো দেখুৱাই দিলে যে আমাকে আকৌ মানে পুনৰ আমাৰ দোষী সাব্যস্ত কৰি আমাক নাম পতাৰ সিদ্ধান্তটো তেওঁলোকে একপক্ষভাৱে ল'লে। তেওঁলোকে সিদ্ধান্ত লৈছে যুগশ্ৰেষ্ঠ নাম পাতিম বুলি, আৰু য'ত আমি উপস্থিত থাকিব লাগিব। গতিকে আমি মানে সেইটো এতিয়ালৈকে মানি ল'ব পৰা নাই যিটো বিষয়ে তেওঁলোকে কৈছে। কিন্তু আমি ভাবিছোঁ যে আমি ভুল নকৰাকৈ, যদি ভুল কৰিলেহেঁতেন স্বইচ্ছাই আমি গৈ তামোল পানী সেৱা এটা কৰি পেলাই যে আমাৰ ভুলক ক্ষমা কৰি দিয়ক বুলি আমি ক'লোহেঁতেন। কিন্তু আমাৰ দৃষ্টিকোণৰ পৰা আমি ভবা নাই যে আমাৰ এইটো ভুল হৈছে, সেইখিনি কথা। তাৰপিছত মেইন কথাটো কি হ'ল, তাৰপিছতে মাৰ মেণ্টেলি বহুত প্ৰেছাৰত পৰিলে। যিগৰাকী মানুহ আগতে শনিবাৰে নামঘৰ যায়, কোনো অনুষ্ঠানো নাযায়, তাৰপিছতে গোটেই ভাদ মাহটো মা নামঘৰ যাব নোৱাৰিলে। মাৰ মেণ্টেল ডিপ্ৰেশ্যনত পৰিলে, চুগাৰ প্ৰেছাৰ বাঢ়ি গ'ল। এতিয়া মাৰ ট্ৰিটমেণ্ট চলি আছে ডিব্ৰুগড়ত, মই 3-4 আপ ডাউন কৰি আছোঁ, ৰেকৰ্ডখিনি আছে আমাৰ ওচৰত মেডিকেল ৰেকৰ্ড। এতিয়া আমাৰ ট্ৰিটমেণ্ট হৈ আগৰ মাৰ যিজনী মানুহ ৱেইট আছিলে, সেই মানুহজনী ৱেইটটো যথেষ্ট পৰিমাণে কমি গৈছে। মানে সেইটো মেণ্টেল হাৰেছমেণ্ট এটা পালে মানুহগৰাকী এই বৃদ্ধা বয়সত, তাকো তেখেত প্ৰধান শিক্ষয়িত্ৰী আছিলে। আৰু ক'ভিডৰ সময়ত ইভন মায়ে ADC কৰি পেলাই নিজে 50,000 টকা পেঞ্চনৰ পৰা দিছেগৈ। মায়ে মোক সুধিছিলে ৰংদৈ 116 নে 17 নং পাহৰিছোঁ, ৰংদৈ যুগনীয়া নৱ প্ৰাথমিক। মূল বিষয়বস্তু এইটোৱেই। তাকে আপোনালোকক আইনী ব্যৱস্থাটোৰ কথাটো অলৰেডি চিন্তা কৰিছোঁ, মই এডভকেটৰ লগত কথাও পাতিছোঁ। কথা পতাৰ পিছত সিদিনাখন এজনে ক'লে যে প্ৰথম আপোনালোকে চেনেলটোকে কথাটো পাতি লওক, তাৰপিছত বাকীখিনি হেৰি কৰক, যদি চাই লওঁ কি হয় কি মেলে। আমিতো বিচৰা নাই যে সংঘৰ বদনাম হওক, কাৰণ আমি নিজে সংঘৰ সংগী। আমি বিচৰা নাই যে আমাৰ কিবা এটা বদনাম হোৱাটো আমি নিবিচাৰোঁ। কিন্তু বস্তুটো ভালে হৈ যোৱাটো ভাল আছিলে। এটা মানে যে আমাক বস্তু উইথড্ৰ কৰি লোৱাহেঁতেনো হয়, কিন্তু উইথড্ৰ নকৰিলে ওলতে আমাক জাপিহে দিলে বস্তুটো। গতিকে চাই লওঁ, তেওঁলোকে যদি কিবা এটা শুদ্ধ উত্তৰ দিয়ে আমি হয়তো আইনলৈ নাযাবও পাৰোঁ, কাৰণ ইয়াৰ পাছলৈ আমিও যাবলৈ বিচৰা নাই। যদি অপশ্যন নাথাকে তেতিয়াতো অভিয়াছলি আমি সেইটোৱেই ফ'ল' কৰিব লাগিব। যোৰহাটৰ পৰা অনুপ কুমাৰ দত্তৰ ৰিপৰ্ট, প্ৰাইম আছাম ডিজিটেল।